নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰাজুল একাডেমি চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'টোত ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ ভূগোলৰ চেপ্টাৰ 1 অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ এই চেপ্টাৰটোৰ অনুশীলনীৰ কুৱেশ্যন আনসাৰখিনি লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ লাষ্টলৈকে চাবা আৰু ইয়াৰ নেক্সট পাৰ্টত ইয়াৰ ভিতৰুৱা কুৱেশ্যন আনসাৰখিনি আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্নটো হৈছে অৰ্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। ইয়াৰ উত্তৰটো এনেকৈ লিখিবা। ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কাৰ্যকলাপ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে। ফাৰ্ষ্টত তোমালোকে বুজি লোৱা ভূগোল যিটো বিষয় প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে প্ৰাকৃতিক ভূগোল আৰু আনটো হৈছে মানৱ ভূগোল। আৰু এই অৰ্থনৈতিক ভূগোলটো হৈছে মানৱ ভূগোলৰ এটা শাখা, য'ত নেকি টকা পইচা ইকনমি বিশেষকৈ ইকনমিৰ লগত জড়িত এই অৰ্থনৈতিক ভূগোল। মানে ভূগোলৰ যিটো শাখাত সম্পদ কেনেকৈ উৎপাদন কৰে, সেইটো কেনেকৈ মানুহৰ মাজত বগাই দিব, কেনেকৈ উপভোগ কৰিব, বিনিময় কৰিব, মানে ইকনমিৰ লগত জড়িত, মানে টকা পইচাৰ কেনেকৈ আহিব সম্পদ এটাৰ লগত, সেইটো য'ত অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে। ইয়াত যেনেকৈ দিছে ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কাৰ্যকলাপ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে। ইয়াত যেনেকুৱা আছে ঠিক তেনেকুৱাকৈ তোমালোকে মুখস্থ কৰি ল'বা, যাতে ইয়াৰ পৰা এটা ৱাৰ্ডো যাতে মিছ নহয়, ঠিক আছে। এতিয়া অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু। অৰ্থনৈতিক ভূগোলত প্ৰধানত মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰা হয়। ইয়াৰ অন্তৰ্গত তলত দিয়াকেইটা সাঙুৰি লোৱা হৈছে। 1 নম্বৰ সম্পদৰ উৎপাদন, 2 নম্বৰ সম্পদৰ বিতৰণ, 3 নম্বৰ সম্পদৰ উপভোগ আৰু 4 নম্বৰ সম্পদৰ বিনিময়। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ হ'ল 1 নম্বৰ কৃষি ভূগোল, 2 নম্বৰ ঔদ্যোগিক ভূগোল, 3 নম্বৰ সম্পদ ভূগোল, 4 নম্বৰ পৰিবহণ ভূগোল, 5 নম্বৰ বজাৰ ভূগোল আৰু 6 নম্বৰ পৰ্যটন ভূগোল। এইকেইটা হৈছে অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখা। 2 নম্বৰ প্ৰশ্ন অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰ লিখিবা। অৰ্থনৈতিক ভূগোলত প্ৰধানকৈ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰা হয়। ইয়াৰ অধ্যয়নৰ পৰিসৰ মূলতঃ 1 নম্বৰ অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত, 2 নম্বৰ অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যসমূহ কি কি, 3 নম্বৰ অৰ্থনৈতিক কাৰ্যটো অন্য কি কি পৰিঘটনাৰ সৈতে জড়িত, 4 নম্বৰ অৰ্থনৈতিক কাৰ্যটো য'ত অৱস্থিত তাতে কিয় হৈছে, 5 নম্বৰ অৰ্থনৈতিক কাৰ্যটো য'ত অৱস্থিত তাৰ পৰিৱৰ্তে আন ঠাইত হ'লে বেছি ভাল নহ'লহেঁতেনে। এই প্ৰশ্নসমূহৰ ওপৰত প্ৰতিষ্ঠিত। উক্ত 5টা প্ৰশ্নৰ প্ৰথম 3টাৰ লগত পৰম্পৰাগত অৰ্থনৈতিক ভূগোল জড়িত আৰু পাছত 2টা প্ৰশ্ন আধুনিক অৰ্থনৈতিক ভূগোলৰ অন্তৰ্গত। নেক্সট কুৱেশ্যনটো হৈছে মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি? ইয়াৰ উত্তৰ লিখিবা। মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ বা বৃত্তি মানে হ'ল পৃথিৱীত জীৱন নিৰ্বাহ কৰাৰ উদ্দেশ্যেৰে মানুহে প্ৰয়োজনীয় উপাদানসমূহ আহৰণ কৰিবলৈ সম্পাদন কৰা বিভিন্ন কাৰ্যকলাপসমূহ। মানুহৰ বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপ বা বৃত্তিসমূহ হৈছে 1 নম্বৰ প্ৰাথমিক বৃত্তি, যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে সেয়া মানুহৰ প্ৰাথমিক বৃত্তি, যেনে কৃষি কাৰ্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি। 2 নম্বৰ দ্বিতীয়ক বৃত্তি, যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ উপযোগী কৰি লয় তাকে মানুহৰ দ্বিতীয়ক বৃত্তি বোলে, যেনে শিল্প উৎপাদন প্ৰক্ৰিয়া, বিভিন্ন নিৰ্মাণ কাৰ্য ইত্যাদি। 3 নম্বৰ তৃতীয়ক বৃত্তি, যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ জৰিয়তে উৎপাদিত সামগ্ৰীসমূহ ব্যৱহাৰকাৰীক যোগায় আৰু উৎপাদক আৰু উপভোক্তাৰ মাজত সম্পৰ্ক স্থাপন হয় তাকে তৃতীয়ক বৃত্তি বোলে, যেনে পৰিবহণ, যোগাযোগ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্ৰী, পৰ্যটন কাৰ্য আদি। 4 নম্বৰ চতুৰ্থক বৃত্তি, নিৰ্দিষ্ট দক্ষতা, বুদ্ধিমত্তা, দূৰদৃষ্টি সম্পন্নতা, নৈপুণ্যতা, গুণ আদিৰ প্ৰয়োজন হয়, যেনে বেংক বা অনাবিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্ৰশাসন, শিক্ষা তথা গৱেষণা প্ৰতিষ্ঠান আদি। এইবোৰ হৈছে মানুহৰ অৰ্থনৈতিক বৃত্তি, ঠিক আছে। এতিয়া নেক্সট কুৱেশ্যন অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰ লিখিবা। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তুসমূহ হ'ল 1 নম্বৰ কৃষি ভূগোল,
কৃষি ভূগোলত প্ৰধানকৈ কৃষি কাৰ্যৰ সৈতে জড়িত কাৰকসমূহ কৃষিৰ প্ৰকাৰ, কৃষি বিতৰণ, কৃষি পদ্ধতি, শস্যৰ উৎপাদন তথা ইয়াৰ লগত জড়িত তত্ত্ব, বজাৰ, কৃষি সামগ্ৰীৰ আমদানি ৰপ্তানি আদিৰ দৰে বিষয়বস্তুসমূহ অধ্যয়ন কৰা হয়। মানে কৃষি ভূগোলত যিবিলাক নেকি কৃষি কাৰ্যৰ সৈতে জড়িত কাৰকসমূহ সেইবিলাক অধ্যয়ন কৰা হয়। ঠিক আছে। 2 নম্বৰ ঔদ্যোগিক ভূগোল। ঔদ্যোগিক ভূগোলত উদ্যোগ স্থাপনৰ সৈতে জড়িত কাৰকসমূহৰ লগত উদ্যোগৰ প্ৰকাৰ, ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীসমূহৰ উৎপাদন, উদ্যোগসমূহৰ অৱস্থানৰ সৈতে জড়িত তথ্য বা অঞ্চলভুক্তিকৰণ, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি আদিৰ দৰে বিষয়বস্তুসমূহ অধ্যয়ন কৰা হয়। 3 নম্বৰ সম্পদ ভূগোল। সম্পদ ভূগোলত সম্পদৰ প্ৰকাৰ, সম্পদসমূহৰ আঞ্চলিক বিতৰণ, উৎপাদন তথা উৎপাদনৰ লগতে সম্পদ আৰু উন্নয়নৰ মাজৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ তথা ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়। 4 নম্বৰ পৰিবহণ ভূগোল। পৰিবহণ ভূগোলত প্ৰধানকৈ পৰিবহণ ব্যৱস্থা প্ৰকাৰ আৰু ইয়াৰ সৈতে জড়িত কাৰকসমূহৰ লগতে সম্পদৰ বিতৰণৰ ক্ষেত্ৰত পৰিবহণৰ ভূমিকা, মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ তথা যাতায়াত পৰিবহণৰ ভূমিকা আৰু ঔদ্যোগিক উন্নয়ন, কৃষি উন্নয়ন আদিৰ দৰে অৰ্থনৈতিক উন্নয়নসমূহৰ বিষয়ে অধ্যয়ন কৰা হয়। 5 নম্বৰ সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়? ইয়াৰ উত্তৰ লিখিবা। দেশ এখনত উপলব্ধ সম্পদৰ গুণাগুণ, সম্পদৰ পৰিমাণ, সঠিক ব্যৱহাৰৰ সৈতে দেশখনৰ অৰ্থনৈতিক উন্নয়ন জড়িত হৈ থাকে। আনহাতে অৰ্থনৈতিক ভূগোল ইয়াৰ বিভিন্ন শাখা উপশাখাবোৰৰ অধ্যয়ন সম্পদ ভূগোলৰ সৈতে পোনপটীয়াকৈ জড়িত। সেয়ে সম্পদ ভূগোলক অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়। নেক্সট প্ৰশ্ন, সম্পদ বুলিলে কি বুজা? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। ইয়াৰ আনচাৰ এনেকৈ লিখিবা। মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। যিহেতু পৃথিৱীত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদাৰ্থ, শস্য আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল, সেয়ে এইবোৰ সম্পদ। সম্পদৰ প্ৰধান বৈশিষ্ট্যসমূহ হৈছে 1 নম্বৰ উপকাৰিতা, 2 নম্বৰ কাৰ্যকাৰিতা আৰু 3 নম্বৰ পৰিৱৰ্তনশীলতা। এইকেইটা হৈছে সম্পদৰ মূল বৈশিষ্ট্য। 7 নম্বৰ প্ৰশ্ন, সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা। ইয়াৰ উত্তৰ লিখিবা। সম্পদ বুলিলে আমি এনে বস্তুবোৰক বুজো যিবোৰ মানুহৰ প্ৰয়োজন পূৰণত সহায় কৰে। সম্পদৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল ইয়াৰ পৰিৱৰ্তনশীলতা। সময়, প্ৰযুক্তি আৰু প্ৰয়োজন অনুসৰি কোনো বস্তুৰ উপযোগিতা সলনি হ'ব পাৰে। কিছু বস্তু বৰ্তমানে উপকাৰী নহ'লেও ভৱিষ্যতে বিজ্ঞানৰ সহায়ত সম্পদলৈ পৰিণত হ'ব পাৰে। এনে সামগ্ৰীক নিষ্ক্ৰিয় সামগ্ৰী বোলা হয়। উদাহৰণস্বৰূপে, সাগৰৰ পানী বৰ্তমানে পিয়াব পৰা নহয়, কিন্তু ভৱিষ্যতে ই উপযোগী পানীলৈ ৰূপান্তৰ হ'ব পাৰে। একেদৰে বৰ্তমানে উপযোগী সম্পদসমূহ একেদিনে মূল্যহীন হ'ব পাৰে। যেনে খনিজ তেল বৰ্তমানে উন্নয়নৰ অন্যতম আধাৰ, কিন্তু যদি সুলভ আৰু পৰিৱেশ বান্ধৱ বিকল্প শক্তি উদ্ভাৱন হয় তেন্তে ইয়াৰ মূল্য হ্ৰাস পাব পাৰে। আনহাতে কেতিয়াবা হানিকাৰক বস্তুসমূহ ঠিক ব্যৱস্থাপনা আৰু প্ৰযুক্তিৰ জৰিয়তে উপকাৰী সম্পদ হ'ব পাৰে। দামোদৰ নদীৰ বানপানী নিয়ন্ত্ৰণ কৰি জলবিদ্যুৎ আৰু কৃষিত ব্যৱহাৰ কৰা হৈছে। সেয়ে সম্পদ স্থায়ী নহয়, সময় আৰু প্ৰযুক্তিৰ লগত ইয়াৰ ৰূপ আৰু মূল্য সলনি হয়। এইবাবে কোৱা হয় সম্পদ পৰিৱৰ্তনশীল। 8 নম্বৰ প্ৰশ্ন, সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা। মানুহৰ জীৱন ধাৰণত প্ৰয়োজন হোৱা সকলো বস্তুৱেই সম্পদ। ইয়াৰ ভিতৰত কেতবোৰ এনে সম্পদ আছে যিবোৰ নহ'লে মানুহ পৃথিৱীত 1 মিনিট সময়ো জীয়াই থাকিব নোৱাৰে। উদাহৰণস্বৰূপে বায়ু, পানী, মাটি আদি। প্ৰকৃতিত পোৱা বায়ু, পানী, গছ-গছনি, খনিজ পদাৰ্থ আদি প্ৰাকৃতিক সম্পদবোৰক মানুহে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা খটুৱাই নিজৰ বাবে প্ৰয়োজনীয় বিভিন্ন কামত ব্যৱহাৰ কৰি নিজৰ অভাৱ পূৰণ কৰে। উদাহৰণস্বৰূপে বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নানান ধৰণৰ ৰং আদি উৎপাদন কৰি লয়। মানুহৰ কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ ফলত নিতৌ নতুন নতুন সম্পদৰ সৃষ্টি হৈছে। আনকি সম্পদৰূপে গণ্য নোহোৱা সামগ্ৰীও সম্পদৰ অন্তৰ্ভুক্ত হৈছে। সেয়েহে মানুহ নিজেও এটা সম্পদৰূপে চিহ্নিত হৈছে। মানৱ সম্পদৰ দ্ৰুত বিকাশৰ ফলত পৃথিৱীত মানৱ উন্নয়ন আৰু পৃথিৱীত অৰ্থনৈতিক বিকাশ সম্ভৱ হৈছে। দৰাচলতে মানুহেই সম্পদৰ সৃষ্টিকৰ্তা। গতিকে মানুহৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বিষয় হৈছে সম্পদ আহৰণ, বিতৰণ, সৃষ্টি আৰু ব্যৱহাৰ। নেক্সট কুৱেশ্যন, সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰ লিখিবা। সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক তলত উল্লেখ কৰা হ'ল। ক, সম্পদৰ আৱিষ্কাৰ।
মানুহে বিজ্ঞান প্ৰযুক্তিৰ সহায়ত নতুন নতুন সম্পদৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। উদাহৰণস্বৰূপে কয়লা, প্ৰাকৃতিক গেছ আদি বিজ্ঞান প্ৰযুক্তিৰ সহায়ত আৱিষ্কাৰ কৰা হৈছে। খ. নিষ্ক্ৰিয় বস্তুৰ ৰূপান্তৰ। বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ফলত আগতে যিসকল বস্তু অপ্ৰয়োজনীয় বা অপকাৰী বুলি ধৰা হৈছিল সেইবোৰক সম্পদলৈ ৰূপান্তৰ কৰা হৈছে। উদাহৰণস্বৰূপে উদ্ভিদৰ অপচয় বা বৰ্জ্যক জৈৱিক ইন্ধনত পৰিণত কৰা হৈছে। গ. সম্পদৰ উচিত ব্যৱহাৰ। বিজ্ঞান আৰু প্ৰযুক্তিয়ে সম্পদৰ সঠিক, সুদক্ষ আৰু পৰিমিত ব্যৱহাৰত সহায় কৰে। বিভিন্ন গৱেষণাৰ মাধ্যমে বিজ্ঞানীসকলে একেটা সম্পদৰ বহুবিধ ব্যৱহাৰ উদ্ভাৱন কৰিছে, যাৰ ফলত সম্পদবোৰ অধিক উপযোগী, দীৰ্ঘস্থায়ী আৰু পৰিৱেশ সমৰ্থক হৈছে। 11 নম্বৰ প্ৰশ্ন। উদাহৰণসহ সম্পদৰ শ্ৰেণী বিভাজন সম্পৰ্কে লিখা। ইয়াৰ উত্তৰটো লিখিবা। নিম্নলিখিত বৈশিষ্ট্যসমূহৰ ভিত্তিত সম্পদসমূহৰ শ্ৰেণী বিভাজন ব্যাখ্যা কৰিব পাৰি। ক. সৃষ্টি প্ৰক্ৰিয়াৰ ভিত্তিত। 1 নম্বৰ প্ৰাকৃতিক সম্পদ। প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থকা সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলে, যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, খনিজ পদাৰ্থ, নদ-নদী ইত্যাদি। 2 নম্বৰ মানৱসৃষ্ট সম্পদ। মানুহে বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰাকৃতিক সম্পদৰ পৰা উৎপাদন কৰা বিভিন্ন সম্পদক মানৱসৃষ্ট সম্পদ বোলে, যেনে বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য, চাবোন, কৃত্ৰিম ৰবৰ ইত্যাদি। 3 নম্বৰ মানৱ সম্পদ। সম্পদসমূহ উৎপাদনশীলভাৱে তথা দক্ষতাৰে ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা দেশৰ জনসমষ্টিকে মানৱ সম্পদ বুলি কোৱা হয়। দেশ এখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ হৈছে মানৱ সম্পদ। 6 নম্বৰ গঠন বা সংযুক্তিৰ ভিত্তিত। 1 নম্বৰ জীৱীয় সম্পদ। জীৱ থকা সম্পদবোৰক জীৱীয় সম্পদ বোলে, যেনে গছ-গছনি, প্ৰাণী, মাছ, শস্য ইত্যাদি। 2 নম্বৰ অজীৱীয় সম্পদ। জীৱ নথকা সম্পদবোৰক অজীৱীয় সম্পদ বোলে, যেনে মাটি, শিল, পানী, বায়ু, খনিজ পদাৰ্থ ইত্যাদি। গ. উপলব্ধতা বা স্থায়িত্বৰ ভিত্তিত। 1 নম্বৰ নৱীকৰণযোগ্য সম্পদ। যিবোৰ সম্পদ ব্যৱহাৰ কৰি থাকিলে একেবাৰে নিঃশেষ হৈ নাযায় আৰু এইবোৰ পুনঃপুনিকৃত প্ৰক্ৰিয়াৰে বাৰে বাৰে ব্যৱহাৰ কৰিব পৰা যায়, তেনে সম্পদক নৱীকৰণযোগ্য সম্পদ বোলে, যেনে সূৰ্যৰ ৰশ্মি, পানী, মাটি ইত্যাদি। 2 নম্বৰ অনৱীকৰণযোগ্য সম্পদ। যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰিলে নিঃশেষ হৈ যায় আৰু যাক নৱীকৰণ কৰিব নোৱাৰি, তেনে সম্পদক অনৱীকৰণযোগ্য সম্পদ বোলে, যেনে কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ ইত্যাদি। নেক্সট মালিকীস্বত্বৰ ভিত্তিত। 1 নম্বৰ ব্যক্তিগত সম্পদ। যিবোৰ বস্তু এজন লোকৰ ব্যক্তিগত দখলত থাকে তাকে ব্যক্তিগত সম্পদ বোলে, যেনে মাটি, ঘৰুৱা সা-সম্পত্তি, ব্যক্তিগত গুণাৱলী যেনে বাল, চৰিত্ৰ, শিক্ষা, বিভিন্ন দক্ষতা আদি। এইবোৰ হৈছে ব্যক্তিগত সম্পদ। 2 নম্বৰ জাতীয় সম্পদ। যিবোৰ সম্পদ ৰাষ্ট্ৰৰ দায়িত্বত বা অধীনত থাকে তেনে সম্পদক ৰাষ্ট্ৰীয় সম্পদ বোলে, যেনে পৰিবহণ ব্যৱস্থা, ভূমি, নদী, খনিজ সম্পদ, অৰণ্যৰ জীৱ-জন্তু, কৃষি শস্য, বিভিন্ন উৎপাদিত সামগ্ৰী, জনসংখ্যা আদি। এইবোৰ হৈছে জাতীয় সম্পদ। 3 নম্বৰ আন্তৰ্জাতিক সম্পদ। বিভিন্ন দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদক আন্তৰ্জাতিক সম্পদ বোলে, যেনে মহাসাগৰ, সাগৰ, বায়ুমণ্ডল, অৰণ্য অঞ্চল আদি। এইবোৰ হৈছে আন্তৰ্জাতিক সম্পদ। নেক্সট বিতৰণৰ ভিত্তিত। 1 নম্বৰ চিৰ বিৰাজমান সম্পদ। বিশ্বৰ সকলো স্থানতে উপলব্ধ বা বিৰাজমান সম্পদসমূহক চিৰ বিৰাজমান সম্পদ বুলি কোৱা হয়, যেনে সূৰ্যৰ ৰশ্মি, তাপ, বায়ু, পানী, আকাশ ইত্যাদি। 2 নম্বৰ স্থানিক সম্পদ। বিশ্বৰ নিৰ্দিষ্ট কিছুমান অঞ্চলতহে পোৱা সম্পদসমূহক স্থানিক সম্পদ বুলি কোৱা হয়, যেনে আকৰিক, লো, পেট্ৰলিয়াম, ইউৰেনিয়াম, কয়লা ইত্যাদি। 12 নম্বৰ প্ৰশ্ন। প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? উদাহৰণসহ চমুকৈ লিখা। ইয়াৰ উত্তৰ লিখিবা। প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থকা সম্পদবোৰকে প্ৰাকৃতিক সম্পদ বোলে, যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, খনিজ পদাৰ্থ, নদ-নদী ইত্যাদি। এইবোৰ হৈছে প্ৰাকৃতিক সম্পদ। প্ৰাকৃতিক সম্পদসমূহ গোটা, জুলীয়া বা গেছীয় আৰু দাতৱীয় বা অদাতৱীয় অৱস্থাত পোৱা যায়। এনে প্ৰাকৃতিক সম্পদৰ বহু সংখ্যাকেই কেঁচা সামগ্ৰী হিচাপে উদ্যোগ, কল-কাৰখানা আদিত ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন। মানৱসৃষ্ট সম্পদ কি? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰ লিখিবা। মানুহে বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি নিজ প্ৰচেষ্টাৰে প্ৰাকৃতিক সম্পদৰ পৰা উৎপাদন কৰা বিভিন্ন সম্পদবোৰেই হৈছে মানৱসৃষ্ট সম্পদ। উদাহৰণস্বৰূপে বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নানান ধৰণৰ ৰং, কৃত্ৰিম কাপোৰ,
ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য, চাবোন, প্লাষ্টিক, কৃত্ৰিম ৰবৰ, মম আদি, গছ-গছনিৰ পৰা নানান ধৰণৰ খাদ্য, ঔষধ, কাঠ, গৃহ নিৰ্মাণ সামগ্ৰী আদিৰ কথা ক'ব পাৰি। মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত এনে সামগ্ৰীবোৰকে মানৱসৃষ্ট সম্পদ বোলা হয়। ঠিক আছে, মানে মানুহে সৃষ্টি কৰা সম্পদবোৰকে মানৱসৃষ্ট সম্পদ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজৰ পাৰ্থক্য কি কি? উদাহৰণসহ চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰ লিখিবা। নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজৰ পাৰ্থক্যবোৰ হ'ল: 1 নম্বৰ, নৱীকৰণযোগ্য সম্পদ ব্যৱহাৰৰ পিছত পুনৰ উৎপাদন বা নৱীকৰণ কৰিব পাৰি, কিন্তু অনৱীকৰণযোগ্য সম্পদ ব্যৱহাৰৰ পিছত পুনৰ উৎপাদন বা নৱীকৰণ কৰিব নোৱাৰি। মানে যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত পুনৰ উৎপাদন বা নৱীকৰণ কৰিব পাৰি সেইবোৰ হৈছে নৱীকৰণযোগ্য সম্পদ, আৰু যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত পুনৰ উৎপাদন বা নৱীকৰণ কৰিব নোৱাৰি সেইবোৰ হৈছে অনৱীকৰণযোগ্য সম্পদ। 2 নম্বৰ, বায়ু, সূৰ্যৰ ৰশ্মি, পানী, শস্য ইত্যাদি হৈছে নৱীকৰণযোগ্য সম্পদৰ উদাহৰণ, আনহাতে কয়লা, তেল, প্ৰাকৃতিক গেছ, বিভিন্ন খনিজ সম্পদ ইত্যাদি হৈছে অনৱীকৰণযোগ্য সম্পদৰ উদাহৰণ। 15 নম্বৰ প্ৰশ্ন, সম্পদ সংৰক্ষণ বুলিলে কি বুজা? ইয়াৰ প্ৰয়োজনীয়তা আলোচনা কৰা। মানে সম্পদ সংৰক্ষণ কি আৰু ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰিব দিছে। ইয়াৰ উত্তৰটো লিখিবা। কোনো ধৰণৰ বিনা আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে। সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, আমেৰিকা, কানাডা, জাপান, জাৰ্মানী আদি দেশবোৰ যদিও চীন আৰু ভাৰতবৰ্ষৰ দৰে জনবহুল নহয়, তথাপিও এইবোৰ দেশত প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ অত্যাধিক। এই দেশবোৰৰ উন্নতিৰ মূলতে হৈছে প্ৰাকৃতিক সম্পদৰ অত্যাধিক ব্যৱহাৰ। উন্নত দেশবোৰত উচ্চ মাত্ৰাত হোৱা প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ আৰু উন্নয়নশীল দেশবোৰত জনবিস্ফোৰণৰ ফলত বৃদ্ধি পোৱা প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰে প্ৰাকৃতিক সম্পদ নিঃশেষ হৈ যোৱাৰ ইংগিত দিছে। এনে পৰিস্থিতিৰ জোৰা মাৰিবলৈ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে। 2 নম্বৰ, শক্তিৰ উৎস হিচাপে ব্যৱহৃত খনিজ তেল, কয়লা আদি, কৃষিকাৰ্যত ব্যৱহৃত ৰাসায়নিক সাৰ, কীটনাশক ৰাসায়নিক দ্ৰব্য আদিৰ ব্যৱহাৰ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ ফলত এইবোৰ প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ ক্ৰমান্বয়ে নিঃশেষ হৈ যোৱাৰ উপৰিও বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ ঘটি এক ভয়াৱহ পাৰিৱেশিক সমস্যাৰ সৃষ্টি হৈছে। সেয়ে সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে। নেক্সট কুৱেশ্যন, 16 নম্বৰ প্ৰশ্নটো হৈছে সম্পদ সংৰক্ষণ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰ লিখিবা। সম্পদ সংৰক্ষণৰ বিভিন্ন পদ্ধতিসমূহ হ'ল: 1 নম্বৰ, বিকল্প সম্পদৰ সন্ধান। সম্পদৰ অতিব্যৱহাৰ ৰোধৰ বাবে সমগুণসম্পন্ন বিকল্প সম্পদৰ ব্যৱহাৰ উচিত। কপাহী সূতাৰ সলনি সংশ্লেষিক আঁহ, ইন্ধনৰ সলনি বিদ্যুৎ আৰু অনৱীকৰণযোগ্য সম্পদৰ সলনি সৌৰশক্তি, জলবিদ্যুৎ, জৈৱ গেছ ব্যৱহাৰ কৰিব পাৰি। এইদৰে বিকল্প সম্পদৰ ব্যৱহাৰ কৰি সম্পদ সংৰক্ষণ কৰিব পাৰি। 2 নম্বৰটো হৈছে পুনৰাৱৰ্তন। পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ জৰিয়তে বৰ্জিত দ্ৰব্যক পুনৰ ব্যৱহাৰযোগ্য কৰি কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰি। উদাহৰণস্বৰূপে ব্যৱহৃত পানী বা কাগজৰ পুনৰাৱৰ্তন। 3 নম্বৰ, অভিযোজন। প্ৰয়োজনীয় অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে উপলব্ধ সম্পদবোৰৰ উন্নত আৰু সাৰ্থক ব্যৱহাৰৰ বাবে বহুতো অভিযোজন প্ৰক্ৰিয়া প্ৰয়োগ কৰিব পাৰি। ই কেঁচা সামগ্ৰীৰ অপব্যৱহাৰ হ্ৰাস কৰে আৰু সম্পদৰ উৎপাদন বঢ়ায়। উদাহৰণস্বৰূপে ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱ সাৰৰ প্ৰয়োগ। 4 নম্বৰ, বৰ্জিত দ্ৰব্যৰ নিয়ন্ত্ৰণ। বৰ্জিত দ্ৰব্যবোৰ সঠিকভাৱে সংগ্ৰহ কৰিলে আৰু বৈজ্ঞানিকভাৱে ব্যৱহাৰ কৰিলে ইয়াৰ পৰা বহুতো নতুন সামগ্ৰী পাব পাৰি। উদাহৰণস্বৰূপে কাৰখানা আৰু নগৰৰ নলা-নৰ্দমাৰ বৰ্জিত পানীক নিৰ্দিষ্ট বৈজ্ঞানিক পদ্ধতিৰে পুনৰ বিশুদ্ধ কৰিব পাৰি। 5 নম্বৰ, সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ। সম্পদৰ সঠিক সংৰক্ষণৰ বাবে ইয়াৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ উচিত আইন থকা জৰুৰী। চৰকাৰে এই আইনৰ সঠিক কাৰ্যকৰীকৰণ হোৱাটো নিশ্চিত কৰিব লাগিব আৰু আইন ভংগকাৰীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এইকেইটা পদ্ধতিৰ জৰিয়তে সম্পদ সংৰক্ষণ কৰিব পাৰি। ইয়াৰ পিছৰ প্ৰশ্ন, সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰটো লিখিবা। অধিক জনসংখ্যা বৃদ্ধি, সম্পদৰ অপব্যৱহাৰ আৰু পৰিৱেশ প্ৰদূষণৰ ফলত বহু মূল্যৱান সম্পদৰ ধ্বংস হ'বলৈ ধৰিছে। এই সমস্যা সমাধানৰ বাবে কিছুমান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থা সম্পদ সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু সেইবোৰ হৈছে: 1 নম্বৰ, IUCN,
IUCNৰ সম্পূৰ্ণ ৰূপটো হৈছে ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ, আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা। 1948 চনতে ইউনেস্কো অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হাস্কেলৰ প্ৰচেষ্টাত ফ্ৰান্সত IUCNৰ প্ৰতিষ্ঠিত হৈছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। IUCNৰ নেতৃত্বতে অল ৱাৰ্ল্ড ফাণ্ড ফৰ নেচাৰ আৰু অল কনজাৰভেশ্যন মনিটৰিং চেণ্টাৰ স্থাপিত হৈছিল। 2 নম্বৰ, পৰিৱেশ, বন তথা জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়। ভাৰতত প্ৰাকৃতিক সম্পদসমূহৰ সংৰক্ষণৰ কাৰ্যসমূহৰ মাজত সমন্বয় ৰক্ষা কৰিবলৈ পৰিৱেশ, বন তথা জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰাকৃতিক সম্পদসমূহৰ সংৰক্ষণ তথা পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত আইনসমূহৰ বাবে এই মন্ত্ৰালয়টো দায়বদ্ধ। এই মন্ত্ৰালয়ৰ অংশ হিচাপে 1986 চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা নামে এটা স্বতন্ত্ৰ প্ৰতিষ্ঠান স্থাপন কৰা হয়। 3 নম্বৰ, বেচৰকাৰী প্ৰতিষ্ঠানসমূহ। ভাৰতত পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰা কিছুমান বেচৰকাৰী অনুষ্ঠান হ'ল বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ, গ্ৰীণ পিচ ইণ্ডিয়া, ৱাইল্ড লাইফ ষ্টাৰ্টছ অফ ইণ্ডিয়া আদি। তদুপৰি অসমতো অসম বিজ্ঞান সমিতি, আৰণ্যক আদিৰ দৰে কেইটামান বেচৰকাৰী সংস্থাই পৰিৱেশ সংৰক্ষণ, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আদিৰ বাবে কাম কৰি আছে। 18 আৰু 19 নম্বৰৰ কুৱেশ্যন আনচাৰখিনি লাষ্টত দি দিছোঁ, তোমালোকে তাৰ পৰা লিখি ল'বা। নেক্সট এতিয়া MCQ কেইটা চাওঁ। ক নম্বৰত দিছে তলৰ কোনটো মানৱসৃষ্ট সম্পদ? 1 নম্বৰ দিছে নদ-নদী, 2 নম্বৰ খনিজ তেল, 3 নম্বৰ জলসিঞ্চন নলা, 4 নম্বৰ অৰণ্য। আৰু ইয়াৰ ৰাইট আনচাৰটো হ'ব 3 নম্বৰ জলসিঞ্চন নলা। খ নম্বৰ তলৰ কোনটো অজীৱীয় সম্পদ? 1 নম্বৰ বায়ু, 2 নম্বৰ গছ-গছনি, 3 নম্বৰ জীৱ-জন্তু নে 4 নম্বৰ বেকুৰ। আৰু ইয়াৰ ৰাইট আনচাৰটো হ'ব বায়ু। 1 নম্বৰটো ৰাইট আনচাৰ হ'ব। গ নম্বৰ তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? 1 নম্বৰ বায়ু, 2 নম্বৰ পানী, 3 নম্বৰ দিছে শস্য আৰু 4 নম্বৰ দিছে কয়লা। ইয়াৰ পৰা কোনটো অনৱীকৰণযোগ্য সম্পদ? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব কয়লা। অপশ্যন 4টো ৰাইট আনচাৰ হ'ব। নেক্সট তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী? আৰু ইয়াৰ ৰাইট আনচাৰ 2 নম্বৰটো হ'ব নল গাহৰি। নেক্সট IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? 1 নম্বৰটো হ'ব ইয়াৰ ৰাইট আনচাৰ ইউনেস্কো।